কোনো আটা নখচাকৈ বা নেবেলাকৈ আলু পৰঠা বনাব পাৰি, এইটো সম্ভৱ নে? নিশ্চয় বিশ্বাস কৰিব। হয়, জটপট বনাব পৰা এটা আলু পৰঠা মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। টেষ্টিও হয় আৰু লগতে আপোনালোকে যদি ল'ৰা ছোৱালী টিফিনত দিওঁ বুলি ভাবে একেবাৰে দিব পাৰিব। এতিয়া এই ৰেচিপিটো বনাবৰ কাৰণে মই এটা বাতিত লৈছিলোঁ 2 কাপ আটা, কেইটামান জিৰা আৰু লগতে টেষ্ট অনুসৰি নিমখ। যিহেতু আলু পৰঠা বনাম তাৰ বাবে মই 2টামান আলু বইল কৰি ৰাখিছিলোঁ। আলুখিনি পিছে আপোনালোকে পিহি দিব অলপমান। লগতে অলপমান চপ কৰি থোৱা পিঁয়াজ দিলোঁ, অলপমান চপ কৰি থোৱা আদা, লগতে দিলোঁ অলপমান হালধি পাউডাৰ আৰু লগতে অলপমান ৰেড চিলি পাউডাৰ, 2টামান কেঁচা জলকীয়াও চপ কৰি দিছিলোঁ। এইখিনি ভালকৈ মিক্স কৰি লৈ ইয়াত মই এতিয়া পানী এড কৰিম। পানী মই অলপ অলপকৈ দি যিটো বেটাৰ আছিলে ৰেডি কৰি ল'লোঁ। বেটাৰটো এনেকুৱা কৰিব যাতে বেছি পাতলাও নহয় আৰু বহুত বেছি ডাঠো নহয়। পানী অলপ অলপকৈ দিব সদায়, একে কোবতে বাকী নিদিব। এতিয়া আপোনালোকক মই বেটাৰটো দেখুৱাই দিছোঁ কিমান ডাঠ কৰিছোঁ। 10 মিনিটতে ৰেডি কৰিব পৰা এইটো এটা ৰেচিপি। এতিয়া মই যিহেতু আলু পৰঠাখন টাৱাত বনাম গতিকে টাৱাখন মই আগতীয়াকৈ ৰেডি কৰি লৈছিলোঁ। অলপমান ভালকৈ গৰম হোৱাৰ পিছত মই অলপমান তেল দিলোঁ। আপোনালোকে ইয়াৰ ঠাইত বাটাৰো এড কৰিব পাৰে। এতিয়া মই দিয়াৰ পাছত যিখিনি ডো আছিলে মই লাহে লাহে এনেকৈ অকণমান মেলি দিলোঁ। আপোনালোকে এখন চামুচ দি এনেকৈ মেলি লুটিয়াই পুটিয়াই ভালকৈ সেকি ল'ব। তেল বহুত বেছি নিদিলেও কোনো কথা নাই, ভালেই হয় খাবৰ কাৰণে। স্পেচিয়েলি আপোনালোকে ইভিনিং টাইমতো এইটো ইউজ কৰিব পাৰে বা ব্ৰেকফাষ্টতো দিব পাৰে। একেবাৰে এনেকুৱা নহয় যে মানে আলু পৰঠাটো টান হ'ব বা বহুত টাইমলৈ আপোনালোকে ৰাখিব পাৰিব। সেইকাৰণে টিফিন টাইমতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তো কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰি জনাব।